আসসালামু আলাইকুম ওরহমতুল্লাহি বাৰকাতুহু। মই অসমৰ হাফিজ আব্দুল ৰছিদ কৈ আছোঁ কাশ্মীৰৰ পৰা। মই কাশ্মীৰ এতিয়া শ্ৰীনগৰত আছোঁ। মই আপোনালোকক দেখাব বিচাৰিছোঁ কাশ্মীৰৰ মছজিদ। কাশ্মীৰৰ মছজিদ ইমান ধুনীয়া, আমাৰ অসমত এনেকুৱা মছজিদ নহয়। আলহামদুলিল্লাহ, ইয়াতে ইমান ঠাণ্ডা হয়, ঠাণ্ডা বৰদাস্ত কৰিব নোৱাৰে। এইটো হ'ল হামাম, তাৰমানে বাৰান্দা আছে, বাৰান্দাতে হামাম। এই ইয়াত দেখা পাই আছে যে এইটো হ'ল হামাম। এই বাৰান্দাটো পাথৰেৰে ঢালাই কৰিছে। ইয়াৰ তলত আৰু এটা কামৰা আছে, খোপ আছে। ঠাণ্ডাৰ ছিজনত ইয়াৰে তলত জুই জ্বলাই মানে এই পাথৰ গৰম কৰে। তাৰপিছতে ইয়াৰে লোকেল মানুহ ইয়াতে বহি আৰাম কৰে, কাৰণ ইমান ঠাণ্ডা হয়। মাইনাছ মোটামুটি ইয়াতে 15লৈকে যায়। -15 হ'লে চিন্তা কৰি চাওক কিমান ঠাণ্ডা হয়। আৰু ইয়াৰে অজুখানা হ'ল ইয়াতে এনেকুৱা টাইপ হয়, দৰ্জা আছে। ইয়াৰে ভিতৰত অজু কৰিব পাৰিব, ইয়াতে পেচাব পায়খানা কৰিব নোৱাৰে। ইয়াতে নিষেধ আছে, কাৰণ এইটো মছজিদৰ অংশ হয়, আৰু মছজিদৰ অংশ য'ত হয় তাতে আপুনি পেচাব পায়খানা কৰিব নোৱাৰে। অকল অজুৰ বাবেহে এইটো বনোৱা হৈছে। পেচাব পায়খানা বাহিৰত থাকে। চাওক, এইবিলাক টাইলছৰ হয়। মই আচলতে এইটো ভিডিঅ' বনোৱাৰ উদ্দেশ্য হ'ল, কাশ্মীৰত বেছিভাগ মছজিদৰ ভিতৰত কাঠেৰে দি তৈয়াৰ কৰে। এই কাঠেৰে দি ইমান ধুনীয়াকৈ তৈয়াৰ কৰে যে, এই কাঠেৰে দি বনোৱাৰ কাৰণ হ'ল আপোনাৰ এই ঠাণ্ডাও কম লাগে আৰু খুব ধুনীয়া হয়। আপুনি এই ইয়াত দেখা পাই আছে, এই ৱালৰ ওপৰত চব কাঠ লগোৱা আছে। পাট কাঠ লগাইছে। এইবিলাক চব পাট হয়, এইটো তক্তা নহয়। কিন্তু এইবিলাক চব পাট দেখা যে পাই আছে, এইবিলাক পাট লগাইছে। মাশাআল্লাহ, খুব ধুনীয়া মছজিদ। এইটো হ'ল শ্ৰীনগৰ বাটমালু এৰিয়াতে আছে মছজিদটো। এইবিলাক চব কাঠেৰে তৈয়াৰ কৰিছে। মই ওচৰত লৈ দেখাম, মই দূৰৰ পৰা ধুনীয়াটো দেখাই আছোঁ। চাওক কি ধুনীয়াকৈ বনাইছে। মই এতিয়া দেখাম কাঠৰ। এইবিলাক চব কাঠেৰে দি তৈয়াৰ কৰিছে। এইটো ফিক্স নহয়, কিন্তু এইবিলাক পাৰ্ট আছে, চব এটা পাৰ্ট হয়। এইবিলাক এটা পাৰ্টকৈ লগাইছে। ইমান ধুনীয়া লাগে, মছজিদত আহিলে ওলাব মন নাযায় মছজিদৰ ভিতৰৰ পৰা। এইটো হ'ল আপোনাৰ দক্ষিণ ছাইড, এইটো হ'ল আপোনাৰ পূব ছাইড মছজিদৰ। এইবিলাক খিৰিকী নহয়, দৰ্জা হ'ল উত্তৰ ছাইডেৰে। মই আহি আছোঁ ইয়াতে মাশাআল্লাহ 2017ৰ পৰা মই কাশ্মীৰত আহি আছোঁ। শ্ৰীনগৰ আহোঁ, ভাল লাগে। ইয়াতে মই কেইবাটা কাম কৰোঁ। আপেলো লৈ যাওঁ, ইয়াৰ পৰা আপেল লৈ গুৱাহাটীত চেল কৰোঁ, কাশ্মীৰত চেল পৰা লৈ পিনে। ইয়াতে বছলি এজন আহিছে, কাশ্মীৰৰ মানুহ। অলপ এখেতক চাই লওক, চালাম কিজিয়ে। ইয়াৰে লোকেল বাসিন্দা হয়, চালাম দিছে আপোনালোকক। আপোনালোকে সবেই দোৱা কৰিব কাশ্মীৰৰ কাৰণে। আল্লাহ তাআলা এখেতক হায়াত দাৰাজ কৰি দিয়ক। ঠিক আছে, মই ৰাখিছোঁ। এতিয়া নামাজ জহৰৰ সময় হৈছে, 1:30 বজাত জামাত হয় ইয়াতে। ঠিক আছে, মই এতিয়া ৰাখোঁ। ইনশাআল্লাহ আপোনালোকে মোৰ কাৰণে দোৱা কৰিব। মই ভাল ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক দিব, শ্বেয়াৰ কৰিব, যাতে উৎসাহ পাই পিনে মই ভিডিঅ' বনাই থাকোঁ।